সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম প্ৰেমানন্দ বড়ো। আপুনি ক'ৰ পৰা আহিছে? মই শোণিতপুৰ ডিষ্ট্ৰিক্ট, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? সন্ত ৰামপালজী চনত মই 10 জুন 2020 আহিছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? ভক্তি সাধনা হিচাপত আমি আমাৰ মায়ে যেতিয়া সৰু টাইমত
কৃষ্ণ পূজিছিলে শীতলা মা পূজিছিলে এইবোৰ চাকি বন্তি মই মায়াৰ লগতে জ্বলাইছিলোঁ আৰু লগতে মানে হিন্দু ধৰ্মৰ যেনেকুৱা দুৰ্গা পূজা কালী পূজা লক্ষ্মী পূজা আৰু বিভিন্ন পূজাবিলাকত আমি মানিছিলোঁ ছাৰ আপুনি যিহেতু জনালে আপুনি আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিল তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল ৰামপালজী শৰণত অহা মানে এটা দীঘল কাহিনী হৈ যাব এইটো যেতিয়া মই 2009ত বিয়া পাতিছিলে লগতে মোৰ বিয়াৰ পিছতে মোৰ ৱাইফৰ উশাহ নিশাহ বা আস্থামেটিক প্ৰব্লেম আৰু লগতে কাহা বেমাৰ হৈছিলে যোনটো কাৰণত সি গোটাই ৰাতি কাহি পেলাই মানে দিন ৰাত কাহিছিলে আৰু এটা ঠাইৰ পৰা বেলেগ ঠাইত বাছবিলাকত চাফাৰ কৰিবা বা ট্ৰেইনবিলাকত চাফাৰ কৰিবও মানে লাজ কৰিছিলে কেনেকুৱা যাম মানে মোৰ কাহাটোতো নৰখেই পিছত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কেনেকৈ আহিল এইবোৰ সমস্যাবোৰ যেতিয়া হৈ আছিলে তেতিয়া আমি বিভিন্ন জায়গাত ট্ৰিটমেন্ট কৰিছিলোঁ যেনেকৈ অসমত তেজপুৰৰ মিলিটাৰী হস্পিটেল আছে মই আৰ্মি এটা ৰিটায়াৰ পাৰ্চনেল হয় তাত মানে ট্ৰিটমেন্ট কৰিছিলে আৰ্মি মেডিকেলত তাৰপিছত এনেকুৱা বিভিন্ন ঠাই যেনেকৈ ৱেষ্ট বেংগলত তাৰপিছত খ্ৰীষ্টান মেডিকেল কলেজ ভেলোৰত ট্ৰিটমেন্ট কৰিছিলোঁ তাৰপিছত ৰাজস্থানতো বিভিন্ন মানে মিলিটাৰী হস্পিটেল আৰু প্ৰাইভেটতো মানে ট্ৰিটমেন্ট কৰিছিলে কিন্তু এইবিলাক ট্ৰিটমেন্ট কৰাৰ পিছতো মানে তাৰ সঠিক মানে তাৰ ৰিলিফ হোৱা নাছিলে এইবিলাক মানে হি ৰাস্তা বিচাৰি মানে নিজৰ মোবাইল বিলাকত কিছুমান ৰাস্তা বিচাৰিছিলে তেতিয়া মানে মোবাইল চলাই থাকোঁতে মানে কিছুমান ভিডিঅ' দেখা পাইছিলে তাৰপিছত লগতে মোক জনাইছিল যে মই এনেকুৱা ট্ৰু ষ্টৰী নামৰ এটা ভিডিঅ' চাইছোঁ তাক বিভিন্ন মানে মানুহবিলাক এনেকুৱা ভক্তি কৰি পেলাই মানে সন্তৰ শৰণত আহি পেলাই মানে লাভ পোৱা ভিডিঅ'বোৰ চাইছোঁ চাকচোন অলপ বুলি মোক মানে ফোন কৰি মানে ডিউটিত মই আছিলোঁ তো মোক জনাইছিলে তো মই এইবিলাক কথাবিলাক বেছি মানে ধ্যান দিয়া নাছিলে মানে এনেকুৱাতো মোবাইলত বহুতটা বিভিন্ন টাইমত মানে প্ৰগ্ৰাম চলি থাকে তো মই বিশেষ ধ্যান নাছিলে তাৰপিছত মই যেতিয়া মোবাইল চলাই আছিলোঁ এদিনাখন মানে মোৰ মোবাইলত মানে এটা ইউটিউবত বিশ্বকাপ মুক্তিদাতা এনেকুৱা বুলি এটা মানে এটা ভিডিঅ' প্ৰগ্ৰাম মানে মই দেখা পাইছিলোঁ কিনো মুক্তিদাতা বুলি বস্তুটো মই ভিতৰত মানে ভিডিঅ'টো অপেন কৰি চালোঁ তাৰপিছত সৎসংগটো শুনিলোঁ তাৰপিছত কৈছে যে মানে কলি যুগত আজি ডেটত মানে এনেকুৱা মানে সন্ত মানে মজুদ আছে যোনে নেকি মানে পুৰা বিশ্বক মানে উদ্ধাৰ কৰিবৰ কাৰণে মানে ধৰতিত মানে মজুদ আছে তো এইটো চাই পেলাই মই এইটো ভিডিঅ' লিংকত বহুতখিনি মানে সৎসংগবিলাক প্ৰবচনবিলাক সন্ত ৰামপালজী মহাৰাজৰ মানে চালোঁ তাৰপিছত লাভ হিচাপত যেনেকৈ ৰিয়েল ষ্টৰী ডাবল নাম বুলি এটা চাইট মানে তাত মানে চাই থাকোঁতে ইউটিউবত মানে আহি গ'ল তাত মানে দেখিলোঁ যে সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহি পেলাই মানে এইবিলাক মানে যেনেকুৱা দেৱ দেৱী পুজি পেলাই মানে কষ্ট ভুগি আছিলে ট্ৰিটমেণ্ট কৰিছিলে সিহঁতৰ মানে প্ৰপাৰলি একো ৰিলিফ পোৱা নাছিলে তাৰপিছত সন্ত ৰামপালজী মহাৰাজ শৰণত যেতিয়া আহি পেলাই মানে নাম দীক্ষা লৈ পেলাই ভক্তি কৰিছে মানে সিহঁতে মানে এইবিলাকৰ পৰা মানে টোটেলি মানে ৰিলিফ হ'ব পাৰিছে তো মোৰো এটা বিশ্বাস বনি গ'ল তাৰপিছত মই এইবিলাক সমস্যাৰ কাৰণে একচুৱেলি মই মানে অলৰেডি প্ৰি মেচুৰ ৰিটায়াৰমেণ্ট কাৰণে মানে এপ্লিকেশ্যন দি থোৱা আছিলে তো 2020 মানে মে মাহত মোৰ মানে ডিচাৰ্জ ডেট মানে ৰিলিজ ফৌজৰ পৰা ৰিলিজ হোৱা ডেটটো আহি গৈছিলে তেতিয়া মোক মানে এসপ্তাহ দুসপ্তাহমান মানে আগত মোক মানে ডিউটিৰ পৰা ফ্ৰী এৰি দিছিলে তেতিয়া সেইটো টাইমতে মই ভিডিঅ'টো পাই পেলাই মানে চাই পেলাই মানে দিন ৰাত চোৱা শুৰু কৰিলোঁ ভিডিঅ'বিলাক মানে বিভিন্ন মানে মানুহবিলাক কেনেকুৱা লাভ পাইছে লগতে মানে এটা গুগলত মানে কি কয় জ্ঞান গংগা মানে কিতাপটো মই ডাউনলোড কৰি পেলাই মানে চাবা শুৰু কৰিলোঁ তাৰপিছত মোৰ ফৌজৰ পৰা মানে 1 জুন 2020 মানে মই ওলাই পেলাই মানে ঘৰলৈ আহি গ'লোঁ তাৰপিছত গুৰুজী সৎসংগবিলাক মানে কণ্টিনিউ চাই আছোঁ 10 দিনমান পিছত মই নিজৰ ৱাইফক সুধিলোঁ যে মানে কি কৰা যায় বস্তুটো যোনবিলাক সমস্যা হৈ আছে এইটো বস্তুটো মানে এনেকুৱা লাভ পাইছে যদি আমি কি কৰা যায় তেতিয়া ক'লে যে বল আমিও নাম দীক্ষাটো ল'ম তো তাত সৎসংগবিলাক চলি আছিলে তেতিয়া মানে কিছুমান নাম্বাৰবিলাক ডিছপ্লে হৈ থকা আছিলে ইউটিউবত চাইছিলোঁ তেতিয়া এইটো নাম্বাৰত মানে কল কৰি চালোঁ বস্তু চাউনো লগালে মানে ক'ত যায় তো আমি যেতিয়া নাম্বাৰটো মানে কণ্টেক্ট কৰিলোঁ তেতিয়া মানে হাৰিয়ানা ফালে কৰিব গৈছে তাৰপিছত আমি তাক ক'লোঁ আমি এনেকুৱা আমি সন্ত ৰামপালজী মহাৰাজ শৰণত মানে নাম দীক্ষা ল'ব খোজোঁ তেতিয়া আমাক সুধিলে যে আপোনালোকৰ মানে এড্ৰেছটো ক'ত তেতিয়া আমি ক'লে অসমৰ কোন ঠাইত মানে কিছুমান আশ্ৰমবিলাকৰ মানে সিহঁতে মানে এড্ৰেছটো ক'লে হোজাই তাৰপিছত হেলেম তাৰপিছত এনেকুৱা মানে ক'লে কোনটো মানে তোমাৰ ওচৰ হ'ব তেতিয়া মই ক'লোঁ মানে হোজাই যোনটো নামদাৰ চেণ্টাৰ আছে এইটো আমাৰ ওচৰত হ'ব
তেতিয়া আমাক সিহঁতে মানে হোজাই নামদা চেণ্টাৰৰ কণ্টেক্ট নম্বৰটো আমাক দিলে তো আমি এইটো নম্বৰত মানে ডাইল যেতিয়া কৰিলোঁ তেতিয়া মানে সিহঁতৰ এড্ৰেছটো মানে আমি গম পালোঁ তেতিয়া কৰোণা চলি আছিল একচুৱেলি 2020ত কৰোণা চলি আছিলে তো টোটেলি চাৰিওফালে লকডাউন আছিলে তেতিয়া মানে সন্ত ৰামপালজী মহাৰাজৰ কৃপা তেতিয়া মানে অনলাইন দীক্ষা মানে নাম মানে প্ৰদান কৰা ব্যৱস্থাটো গুৰুজীয়ে মানে কৃপা কৰিছিলে তেতিয়া আমি ঘৰতে থাকি পেলাই মানে মই মোৰ ৱাইফ আৰু মানে সৰু ছোৱালী এজনী গুৰুজী শৰণত মানে নাম দীক্ষা প্ৰাপ্ত কৰিছোঁ ছাৰ যিহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা অনলাইনৰ জৰিয়তে আপুনি নাম দীক্ষা ল'লে আপোনাৰ পৰিবাৰৰ যি সমস্যা আছিলে শাৰীৰিকভাৱে অসুস্থ আছিলে সেই সমস্যাবিলাক বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত দূৰ হ'লনে ছাৰ হয় নাম দীক্ষা লোৱাৰ মানে 2 মাহ মান পিছত মানে তাৰ মানে হি ভাল পাইছে মানে যেতিয়া মানে হি প্ৰব্লেম চলি আছে মানে কা হোৱাৰ কাৰণে হি বহুত বস্তু মানে খাৱাৰ পৰা বঞ্চিত থাকিছিলে যেনেকুৱা কিছুমান মাটি মাহবিলাক খালে বেছি হৈছিলে তাৰ পিছত লাউবিলাক খালে বেঙনাবিলাক মানে খালে মানে কাহ বেছি কিন্তু বিভিন্ন বস্তু মানে খাৱাৰ পৰা হি দূৰত থাকিছিলে যেতিয়া সন্ত ৰামপালজী শৰণত আহি পেলাই নাম দীক্ষা লৈ পেলাই যেতিয়া ভক্তি শুৰু কৰিছে তেতিয়া মানে হি এইবিলাক বস্তু এজে মানে টেষ্ট হিচাপত মানে কৰিছে সঁচাকৈ এইবিলাক বস্তুটো মানে খালে কি কিবা প্ৰব্লেম হয়নে বুলি তেতিয়া যিমানখিনি বস্তু মানে খাব পৰা নাছিলে এইবিলাক বস্তু হি মানে খাব শুৰু কৰিছে তথাপিও মানে তাৰ একো প্ৰব্লেম মানে হোৱা নাই তো এইটো সন্ত ৰামপালজী মহাৰাজ যি কৃপা হয় এই বস্তুবিলাক মানে খাব পৰা হৈছে ছাৰ এইটো এটা আচৰিত কথা আধুনিকতাৰ এই যুগত এজন সাধাৰণ সন্তৰ পৰা আপোনালোকে অনলাইনৰ জৰিয়তে নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ পৰিবাৰগৰাকী যি মাৰাত্মক ৰোগ আছিলে তাৰ পৰা পৰিত্ৰাণ পাইছে আৰু আচলতে সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰিলে যাৰ দ্বাৰা নেকি আপুনি এনেদৰে লাভ পাবলৈ সক্ষম হৈছে সন্ত ৰামপালজী মহাৰাজজীয়ে যোনে আমাৰ ভগত সমাজক ভক্তি দিছে এইটো শাস্ত্ৰ অনুকূল হয় যেনেকুৱা গীতাজীত কৈছে গীতাজী অধ্যায় নম্বৰ 17-23 নম্বৰ শ্লোকত কৈছে যে পূৰ্ণ পৰমাত্মা পৰমেশ্বৰ প্ৰাপ্তি ভক্তিবিধি ওম তৎসৎ বুলি কৈছে গীতা জ্ঞান দাতাই নিজৰ ভক্তিবিধি ওম বুলি কৈছে যোনটো গীতাজী অধ্যায় নম্বৰ 13 নম্বৰ শ্লোকত কৈছে যে মোৰ ভক্তিবিধি ওম বুলি কৈছে যদি পূৰ্ণ পৰমাত্মা পৰমেশ্বৰ প্ৰাপ্তি কৰিব খোজে তেনেহলে ইয়াৰ বিষয় ভক্তি গীতাজী নম্বৰ 17-23 নম্বৰ যোনটো মই আগত কৈ গৈছিলোঁ সেইটো ভক্তি হয় ওম তৎসৎ হয় হেতু মতে সাধনা কৰিলেহে আমি মানে পূৰ্ণ পৰমাত্মা প্ৰাপ্তি यानी মোক্ষ প্ৰাপ্তি কৰিব পাৰিম যত গলে আমি দুবাৰা এইটো সংসাৰত মানে জনম মৃত্যুত মানে 84 লাখ মানে বিভিন্ন মানে দেহা ধৰি পেলাই কষ্ট ভুগিব নালাগিব এইটো ভক্তিবিধি সন্ত ৰামপালজী মহাৰাজত পুৰা মানৱ জাতি মানে কল্যাণৰ কাৰণে আজি ডেটত ভক্তি প্ৰদান কৰি আছে ছাৰ এইটো এটা আচৰিত কথা যিহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰুমহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় আপোনালোকে অসমৰ পৰা তেখেতৰ পৰা অনলাইনৰ জৰিয়তে নাম দীক্ষা ল'লে আৰু আপুনি এনেধৰণৰ লাভ পাইছে ছাৰ আৰু ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে আৰু অন্য কিবা লাভ পাইছেনে ছাৰ হয় সন্ত ৰামপালজী মহাৰাজৰ শৰণ অহাৰ পিছত দিন বহুতটা লাভ পায় আৰ্থিকভাৱে বা শাৰীৰিকভাৱে বিভিন্ন প্ৰকাৰৰ লাভ পায় তাৰপিছত যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ শৰণত অহাৰ পিছত আমি আমাৰ দ্বিতীয় মানে পুত্ৰী আমি এতিয়া সন্তান পাইছোঁ তাৰ ডেলিভাৰী টাইমত আমি যেতিয়া তেজপুৰ মেডিকেল কলেজত এডমিট কৰিছিলে তেতিয়া ডক্টৰে মানে তাৰ মানে আল্ট্ৰাসাউণ্ড কৰোঁতে মানে কৈছিলে যে যোনটো বেবী হয় সেইটো প্ৰপাৰলি গ্ৰোথ হোৱা নাই আৰু ডেলিভাৰী কৰাটো মানে সিহঁতৰ কাৰণে ইম্পচিবল বুলি মানে কৈ পেলাই সিহঁতে কি ক'লে আমাক মানে নেক্সট মানে হায়াৰ মানে মেডিকেলত মানে ৰেফাৰ কৰিলে ৰেফাৰ কৰাত আমি গুৱাহাটীৰ মানে আয়ুৰচন্দ্ৰ বুলি এটা মেডিকেল হস্পিটেল আছে তাত এডমিট কৰিলোঁ এডমিট কৰাৰ লগে তাৰপিছত সন্ত ৰামপালজী মহাৰাজাৰ কৃপাত মানে একেদে মানে দ্বিতীয় কন্যা মানে তো জন্ম দিব পাৰিছে এইটো সন্ত ৰামপালজী মহাৰাজৰ কৃপা হয় ছাৰ আপুনি কি কৰে মই আগতে মেনশ্যন কৰিছিলোঁ মই আৰ্মি ছাৰ্ভিচ কৰিছিলোঁ মই 18 বছৰ ছাৰ্ভিচ কৰি পেলাই মই ভলেণ্টিয়াৰ ৰিটায়াৰ লৈ পেলাই আহিলোঁ আৰু এইটো আমি যদি এইবিলাক ভক্তিৰ বিষয়ে যদি আগতে যদি গম পালেহেঁতেন আমি সৎ সাধনা কৰিলেহেঁতেন মই আজি ডেটত ছাৰ্ভিচত থাকিলেহেঁতেন মই এইবিলাক সমস্যাৰ কাৰণে মই টেনশ্যন হৈ পেলাই মানে 14.5 বছৰ মানে যেতিয়া ছাৰ্ভিচ মোৰ এণ্ডিং হৈছিলে তেতিয়া মানে মই ভলেণ্টিয়াৰী ৰিটায়াৰমেণ্ট কাৰণে এপ্লিকেশ্যনটো লিখিছিলে কিন্তু এটা যোনটো কমাণ্ডিং অফিচাৰ চেংচনো কৰিছিলে কিন্তু সি মানে যেতিয়া ট্ৰান্সফাৰ হৈ গ'ল নেক্সট ফৰ কমাণ্ডিং অফিচাৰ আহি পেলাই মোৰ মানে এইটো প্ৰচেছটো ডিলে কৰি দিলে ছাৰ আপোনাৰ যি পৰিবাৰগৰাকী যি শাৰীৰিক সমস্যা আছিলে তাৰ বাবে আপুনি উন্নত মানৰ চিকিৎসা কৰালৈ হয়তো নিশ্চয় ঠিক হ'ল হয় এনে ক্ষেত্ৰত ছাৰ আপুনি আপোনাৰ পৰিবাৰগৰাকীক তেনেকুৱা উন্নত মানৰ চিকিৎসা কৰিবৰ কাৰণে কিবা ডক্টৰ ওচৰলৈ আৰু নিছিলনে আপুনি অলৰেডি আমি এইবিলাকৰ সমস্যাটো মানে সমাধান কৰিবৰ কাৰণে
মই অলৰেডি মেনশ্যন আগত কৰিছিলোঁ ভেলোৰ হস্পিটেল যোনটো মানে ইণ্ডিয়াত মানে মানা জানা কি জবকি মানে বিশ্বৰ মানে বিভিন্ন মানে স্পেচিয়েলিষ্ট ডক্টৰ আহি পেলাইও সিহঁতে তাত ট্ৰিটমেণ্টটো কৰে কিন্তু তাতো সমাধান হ'ল আমি যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ শৰণত আহি পেলাই নাম দীক্ষা লৈ পেলাই ভক্তি স্বৰূপ মানে সৎসাধনা স্বৰূপ কৰিলোঁ তেতিয়া তাৰ পিছত আমাক মানে মেডিকেললৈ এইবিলাক মানে ৰাউণ্ড মাৰিবলৈ মানে এতিয়া দৰকাৰ নপৰে ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আৰু আপোনাৰ পৰিবাৰগৰাকী যি মাৰাত্মক ৰোগ আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে আপোনাৰ পৰিবাৰগৰাকী বৰ্তমান সুস্থ এনে ক্ষেত্ৰত ছাৰ আপুনি আমাৰ দৰ্শকসকলক কি বাৰ্তা দিব বিচাৰিব যিসকলে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে যিহেতু আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ আমি যোন ভগৱানবিলাকক যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক যোনে ভক্তি কৰি আছে চবে মানে অজৰ অমৰ ৰূপত আমি ভক্তি কৰি আছোঁ কিন্তু আমি সন্ত ৰামপালজী মহাৰাজৰ সৎসংগত গম পাইছোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে মোৰ জন্ম মৃত্যু আছে এইটো শ্ৰীমদ দেৱী ভাগৱতত মানে সিহঁতে নিজে মানে স্বীকাৰ কৰিছে আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মানে জানা মতে সিহঁতৰ কাৰণে সিহঁতে মাতা দুৰ্গায়ে সবকুছ হয় মানে এখেতে সবকুছ ভগৱান হয় কিন্তু মাতা দুৰ্গায়ো যেতিয়া হনুমান হিমালয় নামৰ এটা ৰাজা যেতিয়া নাম উপদেশ দিছিলে তেতিয়া মানে কৈছে মোৰ ভক্তিটো এৰি পেলাই এই ভগৱানৰ ভক্তি কৰ বুলি কৈছে যাৰ ভক্তিবিধি ওম বুলি কৈছে গীতা জ্ঞানদাতাই গীতা আজি অধ্যায় নম্বৰ 8-13 নম্বৰ শ্লোকত নিজৰ ভক্তিবিধি ওম বুলি কৈছে এইটো ব্ৰহ্ম হয় তাৰ ওপৰত আৰু মানে অবিনাশী ভগৱান আছে যক নেকি গীতা আজি অধ্যায় নম্বৰ 15-17 নম্বৰ শ্লোকত কৈছে উত্তম পুৰুষটো অন্য হে বোলে তাৰ কৈ বেলেগ আছে যোনে নেকি আমাক মোক্ষ প্ৰদান কৰিব পাৰে যোনে নেকি নাচ ৰহিত ভগৱান হয় যোনটো গীতা যে নম্বৰ 2-17 নম্বৰ শ্লোকত কৈছে আৰু গীতা জ্ঞান দাতাই নিজৰ মানে জন্ম মৃত্যুটো গীতা যে নম্বৰ 2-12 অধ্যায় নম্বৰ 4-5 আৰু বিভিন্ন ঠাইৰ মানে মোৰ জন্ম মৃত্যু স্বীকাৰ কৰিছে যোনটো ভগৱানৰ যদি নিজৰে জন্ম মৃত্যু আছে আমি কেনেকৈ মানে ভক্তি জন্ম মৃত্যু ৰহিত হ'ব পাৰিম গীতাজিত মানে স্পষ্ট বৰ্ণন আছে যোনটো সৎসংগটো সন্ত ৰামপালজী মহাৰাজে দেখায় যে আমি যদি মোক্ষ প্ৰাপ্তি নহয় 84 লাখ প্ৰকাৰত আমি কষ্ট ভুগিব লাগিব মানে জীৱ জন্তুৰ দেহাত ধৰিব লাগিব ইয়াৰ কাৰণে আমি নিজৰ সৎগ্ৰন্থক আমি মানে খুলি চাব লাগিব বাস্তৱিক মানে ভগৱান কোন হয় ছাৰ যেহেতু আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈ ওপৰ মানে পৰমাত্মা অন্য কোনোবা হয় বুলি আপুনি মত ব্যক্ত কৰিছে ছাৰ এইটো আমি কেনেকৈ মানি ল'ম আমি যিহেতু পূৰ্বৰে পৰা আমাৰ যিসকল আমাৰ আধ্যাত্মিক শ্ৰদ্ধালু আমাৰ সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা হিচাপে আমাক ব্ৰহ্মা বিষ্ণু মহেশ্বৰকে পৰমাত্মা বুলি ভক্তি বিধি প্ৰদান কৰি আহিছে তেনে ক্ষেত্ৰত ছাৰ আমি অন্য এজন পৰমাত্মা আছে বুলি আমি কেনেকৈ মানি ল'ম ছাৰ আজি ডেটত চবে শিক্ষিত হয় চবৰ হাতত মোবাইল থাকে মোবাইল বিলাকত সন্ত ৰামপালজী মহাৰাজ আমি যদি সৎসংগ চাই আমি তেতিয়া গম পাম যে বাস্তৱিক মানে অবিনাশী ভগৱান আমি যোনটো মানি আছোঁ তাৰকৈ বেলেগে হয় যাৰ বিষয়ে বেদত কৈছে যে একেদৰ মানে বাস্তৱিক নাম কবীৰ দেৱ বুলি কৈছে যোনটো মানে সন্ত বাণীবিলাকতো যেনেকুৱা গৰীবদাসজী মহাৰাজ গুৰু নানক চাহেব সিহঁতক মানে পৰমাত্মাই ডাইৰেক্ট মানে দৰ্শন দি পেলাই সদলোক পৰম ধাম লৈ গৈছিলে তাৰপিছত তাত মানে দৰ্শন কৰাই পেলাই সিহঁতক মানে নিজৰ শৰীৰত দুবাৰা আত্মাটো ঘূৰাই দিছিলে তেতিয়া সিহঁতে মানে নিজৰ আখুৰ নিজৰ চকুত দেখা মানে সদলোকৰ বিষয়ৰ গুণ গাইছে মানে এনেকুৱা ঠাই আছে য'ত মানে একো বস্তুৰ অভাৱ নাই মানে তাৰ গাখীৰৰ নদী বৈ আছে আমাৰ সোণৰ ঘৰ আছে তো এইটো ভক্তি আমি সন্ত ৰামপালজী মহাৰাজজী শৰণত আহি পেলাই যদি ভক্তি কৰে আমি বাস্তৱিক নিজৰ আত্মাৰ মানে ঠাইত যাব পাৰিম য'ত গ'লে দুবাৰা আমি ইয়াত পুনৰ মৃত্যুৰ লগত ঘূৰি নাহিম যদি আমি যদি ব্ৰহ্মা বিষ্ণু মহেশ্বৰ স্তৰত যদি ভক্তি কৰে সিহঁতৰ ভক্তি সাধনাটো সিহঁতৰ লোক লগে হয় ব্ৰহ্মা পুজিলে ব্ৰহ্মা লোক বিষ্ণু পুজিলে বিষ্ণু লোক শিৱ পুজিলে শিৱ লোক এনেকৈ যদি আমি ব্ৰহ্ম পূজোঁ তেতিয়া ব্ৰহ্ম লোক মানে গৈ পাম কিন্তু গীতাজী 8-16 নম্বৰ শ্লোক কৈছে যে ব্ৰহ্ম লোকে গুচি গ'লেও আমি যদি পুণ্য না কৰি পেলাই দুবাৰা মানে ইয়াৰ পৃথিৱীৰ লগত মানে ইয়াৰ কষ্ট ভুগিবৰ কাৰণে আহিব লাগিব বাস্তৱিক যে আমি যেটো পৰম শান্তি লাগে এইটো আমি পূৰ্ণ পৰমাত্মা পৰমেশ্বৰৰ ভক্তি কৰিব লাগিব যাৰ বিষয়ে গীতা যে নম্বৰ 17-23 নম্বৰ শ্লোকত কৈছে যে একেতৰ ভক্তি বিধি ওম তৎসৎ বুলি কৈছে ছাৰ যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি সন্দেহ দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে
মানৱ সমাজলৈ বিনম্ৰ প্ৰাৰ্থনা যে আপোনালোকে সন্ত ৰামপালজী মহাৰাজ সৎসংগ বিভিন্ন ছ'চিয়েল মিডিয়া যেনেকুৱা ইউটিউব ফেচবুকবিলাকত সন্ত ৰামপালজী মহাৰাজ সৎসংগ কৰি টাইপ কৰি পেলাই আপুনি চালে আপোনালোকে প্ৰবচনবিলাক পাব প্ৰবচনবিলাক যেতিয়া চাব তেতিয়া আপোনালোক মানে বাস্তৱিক ভগৱানৰ বিষয়ে জানকাৰী হৈ যাব আৰু লগতে আমাৰ সাধনা বুলি এটা টিভি চেনেল আছে য'ত নেকি 7:30 পৰা 8:30 লৈকে মানে প্ৰত্যেক দিন মানে তাৰ মানে সৎসংগটো চলে তাত মানে নাম্বাৰবোৰ মানে ডিসপ্লে হয় মানে তলত তাৰ পিছত লগতে গুৰুজীয়ে বহুতখিনি পুস্তক লিখিছে যেনেকৈ জ্ঞান গংগা গীতা তেৰা জ্ঞান অমৃত জীৱনৰ সুবনকৰ ইয়াৰ বাহিৰেও বহুতখিনি কিতাপ লিখিছে আমি এখেতে লিখা যদি কিতাপবিলাক পঢ়ে তেতিয়া আমি বাস্তৱিক মানে ভগৱানৰ বিষয়ে জানকাৰী হৈ যাম আৰু জানকাৰী হৈ পেলাই যদি নিজৰ আত্মাই কল্যাণ কৰিব খোজে তো আমি মানে যোনটো সন্ত ৰামপালজী মহাৰাজে মানে শাস্ত্ৰ অনুকূল ভক্তি দিছে সেইটো ভক্তিটো আমি চুৰুলৈহে এইবিলাক লাভটো পাম যদিহে কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপালজী মহাৰাজ শৰণত অহাটো খুব বহুতেই সহজ হয় আজি ডেটত প্ৰত্যেক হাতত মোবাইল থাকে সবে মানে মোবাইল চলে নিজৰ মোবাইলত যাই পেলাই আপোনালোকে সন্ত ৰামপালজী মহাৰাজে লিখা প্ৰবচনটো সন্ত ৰামপালজী মহাৰাজ সৎসংগ কৰি টাইপ কৰি পেলাই যদি সাৰ্চ কৰিব আপোনালোকে প্ৰবচনটো শুনি পাব তো তলত মানে এইবোৰ সৎসংগ যেতিয়া চলি থাকিব নাম্বাৰবোৰ বহুতখিনি ডিসপ্লে হয় লগতে সন্ত ৰামপালজী মহাৰাজ লিখা বিভিন্ন পুস্তকবিলাকতো নাম্বাৰটো মানে প্ৰিন্টেড ৰূপত থাকে এইবিলাক নাম্বাৰৰ কন্টেক্ট কৰিলে আমি নিজৰ মানে ঘৰৰ ওচৰত নামদান কেন্দ্ৰ আছে যেনেকৈ অসমতে এতিয়া বিভিন্ন ঠাইত মানে সন্ত ৰামপালজী মহাৰাজ কৃপাত নামদান চেণ্টাৰ খোলা হৈছে তো ওচৰত নামদান চেণ্টাৰলৈ যাই পেলাই আমি সন্ত ৰামপালজী মহাৰাজ সৎভক্তি লৈ পেলাই সৎভক্তি নাম দীক্ষা লৈ পেলাই সৎভক্তি সাধনা কৰিব পাৰিম ধন্যবাদ থাকিল ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত নদীৰ ওপৰত এনেকৈ খোজকাঢ়ি গ'ল যেনেকৈ মাটিত খোজকাঢ়ে আৰু সিপাৰলৈ গুচি গ'ল আকৌ উভতিও আহিলে দেখিলা মই এইটো সিদ্ধি প্ৰাপ্ত কৰিলোঁ এতিয়া সি মূৰত হাত থলে কবিৰপন্থীয়ে এনেদৰে ক'লে যে 12 বছৰত তুমি 2 অনাৰ আয় কৰিছা 1 অনাত এই নৌকা চালকে তোমাক সিপাৰত এৰি দিয়ে 1 অনাত এই পাৰত এৰি দিয়ে গোটেই 12 বছৰত তুমি 2 অনাৰ উপাৰ্জন কৰিছা এয়া কি সাধনা প্ৰাপ্ত কৰিলা তুমি কি উপলব্ধি হ'ল এই কথাত তেওঁ বহুত প্ৰভাৱিত হ'ল আকৌ বহি পৰিলে তেওঁৰ ওচৰত তুমি কি সঁচাই এয়াই কৰিলা ইয়াততো নৌকাত কোনোবা বহি গুচি যাব 2 অনাত ইয়াতকৈতো হাজিৰা কৰিলোৱাই ভাল তেতিয়া তেওঁ গোটেই জ্ঞান যি পৰমেশ্বৰৰ পৰা প্ৰাপ্ত কৰিছিলে এতিয়া সেই ভগতে নাজানিছিলে যে তেওঁ ভগৱান আছিল তেওঁকতো গুৰু বা সন্ত বুলি মানিছিল এই সকলো জ্ঞান যি পৰমেশ্বৰৰ পৰা প্ৰাপ্ত হৈছিলে নিজৰ গুৰু ভাইক শুনালে বহুত প্ৰভাৱিতও হ'ল এতিয়া পুণ্যাত্মাসকল যিয়ে ভগৱানক বিচাৰে তেওঁ অযথা কথা নকয় তেওঁ তৎক্ষণাত সমৰ্পিত হৈ যায় তেওঁৰ প্ৰেৰণা সাংঘাতিকভাৱে জাগি উঠিল যে এতিয়া মোৰ কল্যাণ হ'ব মইতো গোটেই জীৱন ব্যৰ্থ কৰিলোঁ গোটেই জীৱন হেৰুৱালোঁ অলপ কৃপা কৰক মোক উদ্ধাৰ কৰি দিয়া মহাপুৰুষৰ পৰা মোক নাম দিয়াই দিয়া এতিয়া আকৌ সেই ভগতে কান্দিব ধৰিলে যিজন কবিৰপন্থী আছিল সিদ্ধ যি আছিল সিদ্ধ তেওঁ ক'বলৈ ধৰিলে যে আপুনি কিয় কান্দি আছে ক'বলৈ ধৰিলে যে কবিৰপন্থীয়ে ক'বলৈ ধৰিলে যে মই এই কাৰণেই কান্দি আছোঁ আপোনাৰ কল্যাণ সম্ভৱ নহয় ভাই এনেকুৱা কিয় হ'ল মোৰ কিয় কল্যাণ সম্ভৱ নহয় এতিয়া সেই কবিৰপন্থীয়ে কয় যে ভাই মোৰ কথা শুনা তুমি আৰু মই এজন গুৰুৰে শিষ্য আছিলোঁ তুমি চিনিয়ৰ আছিলা মই জুনিয়ৰ আছিলোঁ সেই সিদ্ধৰ ওচৰত সি ক'লে তেনেকুৱাই এতিয়া ভাই মোৰ এই গুৰুদেৱেতো শৰীৰ এৰি গ'ল যাৰ পৰা মই এই মাৰ্গ পালোঁ এতিয়া তোমাৰ কল্যাণ হ'ব নোৱাৰে তেতিয়া তেওঁ ক'লে চোৱা গুৰুদেৱেতো বাৰু শৰীৰ এৰি গুচি গ'ল কিন্তু কাৰোবাকতো হয়তো আদেশ দি গৈছে মই তেওঁৰ পৰা লৈ ল'ম নাম তেতিয়া কবিৰপন্থীয়ে কয় যে তেওঁৰ পৰা নাম তুমি ল'ব নোৱাৰিবা কিয়নো গুৰুক পৰমাত্মা তুল্য মানিব লাগে
আৰু তুমি তেওঁক গুৰু বুলি স্বীকাৰ কৰিব নোৱাৰা। এতিয়া সেই সিদ্ধ পুৰুষে কয় যে মোৰ কথা শুনা ভাই, মই ওলাইছোঁ ভগৱানক পাবলৈ, আৰু মোক আপুনি কাৰোবাৰ দ্বাৰা নাম দি দিয়ক, মই তেওঁক মূৰৰ ওপৰত উঠাই ৰাখিম, মই পৰমাত্মাক বিচাৰোঁ। তেতিয়া তেওঁ ক'লে এই কবিৰপন্থীয়ে যে এই দাসক আদেশ দি গৈছে, আৰু আপুনিতো মোক, কিয়নো আপুনি ছিনিয়ৰ আছিল মোৰ তাত আশ্ৰমত, এতিয়া ছিনিয়ৰ জুনিয়ৰৰ জুই সকলো ঠাইতে লাগি আছে। এয়াতো হৈছে এখন জাল এই কালৰ। এতিয়া ভগতটো এটা স্তৰৰে হ'ব লাগে, উচ্চ নিচ নহয়, প্ৰথম বা পিছৰ একো নহয়। এজন পিতৃৰ সন্তান, এজন ডাঙৰ ল'ৰা আৰু এজন 15 বছৰ সৰু, এজন পিতাৰেই হয়, ভাই হয়, ভাই ভনী হয়, এনেকুৱাই হয় আপুনি। তেতিয়া তেওঁ ক'লে যে আপুনি মোৰ পৰা নাম লৈ ল'লেও আপোনাৰ কোনো লাভ নহ'ব, কিয়নো আপুনি মোৰ ছিনিয়ৰ আছিলে। ভৰিত ধৰি ল'লে, ইয়াতকৈ আৰু ভাল কথা ক'ত হ'ব? মোৰ নিজৰ গুৰু ভাই, মোৰ গুৰু। আজিৰ পৰা মই আপোনাৰ দাস, আপুনি মোৰ ভগৱান, আপুনি মোক নাম দিয়ক। তেতিয়া নাম দি দিলে, দীক্ষা দিলে, আৰু দুইজনেই নিজৰ বহুত সাধনা কৰিলে, বহুত ভালকৈ কল্যাণ মাৰ্গত গ'ল। এতিয়া কি কয় পৰমাত্মাই? शब्द महल में सिद्ध 24 हंस बिछोड़े बिसवे 20। এতিয়া যাৰ সিদ্ধি হৈ যায় তেওঁ প্ৰভুক পাই যায়, শ শ মানুহ প্ৰশংসক হৈ যায়। এই মহাৰাজে এনেকুৱা কৰিলে, এই মহাৰাজে তেনেকুৱা কৰি দিলে, তেওঁৰ নাশ কৰি দিলে, তাত বহি জুই লগাই দিলে, এনেকুৱাই কাম কৰিছিলে। এতিয়া কি কয়? शब्द महल में सिद्ध 24 हंस बिछोड़े बिसवे 20। এতিয়া প্ৰভুক পাই গ'ল, লাখ লাখ মানুহ, হাজাৰ হাজাৰ মানুহ প্ৰশংসক হৈ গ'ল। তেতিয়া আকৌ তেওঁ ভগৱান হৈ যায়। যিহেতু তেওঁ ভগৱান হৈ গ'ল, ভগৱানটো এজনেই থাকিব, দুজনটো হ'ব নোৱাৰে। তেতিয়া পৰমাত্মা আঁতৰি যায়। কোৱা হয় যে এই সিদ্ধিবোৰে যি আপোনাৰ ভিতৰত অহংকাৰ সৃষ্টি কৰি দিয়ে, ভগৱানৰ পৰা আঁতৰাই দিয়ে, হংসক বিচ্ছিন্ন কৰি দিয়ে, ভগৱানৰ পৰা আঁতৰি যায়। शब्द महल में सिद्ध 24 हंस बिछोड़े बिसवे 20। বিশ্বয়ে 20 অৰ্থাৎ একেবাৰেই সঁচা, 100% জীৱৰ নাশ কৰি দিয়ে, ভগৱানৰ পৰা আঁতৰাই দিয়ে। সিদ্ধিবোৰৰ যি চাদৰ আছে, एक सिद्धि सुर देव मिलावे, एक सिद्धि मन वृत्ति बतावे, एक सिद्धि हो पौन स्वरूपी, एक सिद्धि हो वे अनुरूपी, एक सिद्धि निस्वा सर जागे, एक सिद्धि सेवक हो आगे, एक सिद्धि सुरगापुर ध्यावे, एक सिद्धि सब घट छावे, एक सिद्धि सब सागर पीवे, एक सिद्धि जो बहुजुग जीवे, एक सिद्धि जो उड़े आकाशा, एक सिद्धि परलोक के बासा, एक सिद्धि कष्ट तन जारा, एक सिद्धि तन हंस नियारा, एक सिद्धि जल डूब न ला जाई, एक सिद्धि जल पैर न लाई, एक सिद्धि बहु चोले धारे, एक सिद्धि नीतत विचार, एक सिद्धि पांचों तत् नीरम, एक सिद्धि हो बजर शरीरम, एक सिद्धि पीवे नहीं खाई, एक सिद्धि जो गुप्त छुपाई, एक सिद्धि ब्रह्मांड चलावे, एक सिद्धि सब नाद मिलावे, एता खेल खिलारी खेले, सो हम हंसा प्रगट बेले, 24 को ना मन चावे, सो हंसा शब्द अतीत कहावे, प्रसिद्धि पूर्ण पटरानी, सतलोक की कहूँ निशानी, सतलोक सुख सागर पाया, सतगुरु भेद कबीर लखाया, परमहंस देखो परवाना, जन कहता दास गरीब दीवाना। এতিয়া কি কয় যে এটা সিদ্ধিয়ে মনৰ বৃত্তি কয়, যে মনৰ ভিতৰত আপুনি কি ভাবি ৰাখিছে। তেতিয়া আমি কওঁ যে এই সিদ্ধিৰ আমাৰ ইয়াৰ আৱশ্যকতা নাই। এটা সিদ্ধি নিশ্বাসৰ জগত, এটা সিদ্ধি হৈছে সেৱক, এটা সিদ্ধি হৈছে দিন ৰাতি জাগি থাকিব পৰা সিদ্ধি। আৰু আমি ভক্তি আধ্যাত্ম জ্ঞানৰ পৰা ইমান দূৰত আছোঁ, আধ্যাত্ম জ্ঞানহীন হয় আমি অলপ মানুহ যিকোনো সন্ত বা ভগতৰ অদ্ভুত আচৰণ দেখা পাওঁ, আমি তাৰ লগত জড়িত হৈ পৰোঁ, প্ৰভাৱিত হৈ যাওঁ।
এখন গাঁও হৈছে খেৰী দমকন গহানাৰ ওচৰত তাতে দাসৰ মোমায়েক আছে তেতিয়া তাতে দেখিলে কথা শুনিলে শিবিৰ বনোৱা আছে ঘিচাপন্থীৰ ঘিচা আদৰণীয় ঘিচা দাস চাহেবজীক পৰমেশ্বৰ কপিৰ দেৱে আহি লগ কৰিছিল আৰু তেওঁ আকৌ পৰমাত্মাৰ দ্বাৰা প্ৰাপ্ত জ্ঞানক লিপিবদ্ধও কৰাইছিলে কিছু বাণীও ক'লে তেওঁনে এজন শিষ্য আছিলে আৰু তেওঁ নিজৰ সেই আদৰণীয় ঘিচা দাস চাহেবজীৰ শিষ্য হৈ গ'ল কিন্তু বচন নামানিলে তেওঁৰ নিজৰ হিচাপত কাম কৰিব ধৰিলে নেকি ৰাম নাম আছিল তেওঁৰ নেকি ৰামজী তেওঁ সিদ্ধি প্ৰাপ্ত কৰিলে হঠি যোগ কৰে দিন ৰাতি শোৱা নাছিলে তেওঁ সেই গাঁৱত আহি বহি গ'ল বন্নিত আৰু সাধুৰ ৰূপত কেৱল এখন গোট বান্ধিছিলে আৰু অদ্ভুত ৰূপত বহিলে গাঁৱৰ চহৰৰ মানুহ যাই দেখে যে মহাৰাজটো দিনে ৰাতিয়ে নুশুৱেই এজনে দেখিলে আকৌ লুকাই চালে চাই থাকিলে 10 দিন 20 দিন 25 দিন চালে যে সঁচাকৈ তেওঁ নুশুৱেই কেতিয়াও এই কথাতে প্ৰভাৱিত হৈ গ'ল আৰু উৰে বনাই দিলে আশ্ৰম বনাই দিলে তেওঁৰ আশ্ৰম ভাগি গ'ল আৰু তেওঁৰো না হৈ গ'ল কোৱাৰ বাবে এই সিদ্ধি প্ৰাপ্ত কৰি ল'লে ইয়াৰ বাবে মহাত্মা হৈ নাজানো কিমানক আৰু বৰবাদ কৰি গ'ল তেন্তে কোৱা হয় एक सिद्धि निस्वासर जागे एक सिद्धि सेवक हो आगे এটা এনেকুৱা সিদ্ধি আছে যে এটা সময়ত সন্তই সাধনা কৰিলে তেওঁলোকৰ আগৰ পুণ্য লগত থাকে এই ভক্তিৰ বাবেই ঘৰ গাঁও এৰি যায় বিনা জ্ঞানত আৰু তেওঁলোকৰ আগৰ পুণ্য ডিপজিট হয় ওপৰত তেন্তে ইয়ে এনেকুৱা সিদ্ধি কৰি লয় ইয়াৰ পুণ্যৰ বাবেই তেওঁলোকে তাত চাৰ্ভেণ্ট পাই যায় আধ্যাত্মিক চাৰ্ভেণ্ট এয়া প্ৰেত ৰূপত সন্মুখত থিয় হৈ যায় আৰু ইয়াৰ পৰাই তেওঁ আকৌ কাৰোবাৰ তাত প্ৰৱেশ কৰাই দিয়ে তেতিয়া তেওঁ দুখী হয় আৰু কয় যে তালৈ লৈ বলা আৰু তাত আকৌ তেওঁৱে ঠিক কৰি দিয়ে এই ধৰণেই তেওঁলোকৰ জৰা ফুকাৰ ধান্দা চলি থাকে এতিয়া কোৱা হয় एक सिद्धि सब सागर पीवे एक सिद्धि जो बहु जुग जीवे एक सिद्धि कष्ट तन जारा एक सिद्धि तन हंस नियारा एक सिद्धि जल डूब ना जाई এটা সিদ্ধি এনেকুৱা আছে যে পানীৰ ওপৰে খোজ কাঢ়িলেও নুডুবে যেনেকৈ আপোনালোকক কৈছিলোঁ তেওঁ এনেকুৱা সিদ্ধি কৰি থৈছিলে এটা সিদ্ধি এনেকুৱা আছে যে পানীৰ ভিতৰত প্ৰৱেশ কৰি বাহিৰলৈ ওলাই অহাৰ পিছতো শুকান হৈ থাকে তেওঁ পানীয়ে টাচ নকৰে এটা এনেকুৱাই ৰোহতক জিলাৰ ভিতৰত এতিয়া হয়তো সোণিপথত আহিলে চিচানা গাঁও ৰোহতকেৰে সোণিপথ ৰোডত খুৰখুজাৰ ফালে এই চিচানা গাঁৱত ঘিচাপন্থী আছিল তেওঁ এই সকলোবোৰ সেই নেকিৰামৰ ব্ৰাঞ্চ বনি গ'ল আগলৈ তেওঁৰ লগত এটা সিদ্ধি আছিলে যে তেওঁ পুখুৰীত গৈ আকৌ পুনৰ ঘূৰি আহে তেওঁৰ ভৰিত বা গাত পানী নালাগিছিলে ইয়াৰ বাবেইতো প্ৰভু হৈ গ'ল আৰু চোৱা ৰাস্তাৰ ওপৰত ইমান ডাঙৰ আশ্ৰম বনাই ৰাখিলে তেওঁক নাৰায়ণ মহাত্মা ক'বলৈ ধৰিলে নাম কিবা বেলেগহে আছিল তাৰ এতিয়া পৰমাত্মাই শেষত এইটোৱে কয় যে कि एक सिद्धि बहु चोल्लेदार है বহুত ৰূপ বনাই লয় তাতো দেখা পায় ইয়াতো দেখা পায় তেতিয়া কোৱা হয় এইটো ব্যৰ্থ 24 को ना जलचावे सो हंसा शब्द अतीत कहावे प्रसिद्धि पूर्ण पटराणी सतलोकी को निशानी কোৱা হয় সেই কবি পৰমেশ্বৰজীৰ ওচৰত সেই প্ৰাসিদ্ধি আছে প্ৰাসিদ্ধি মানে সকলো সিদ্ধিৰ মা মানে সম্পূৰ্ণ ষ্টক ষ্ট'ৰ অসংখ্য সিদ্ধি মালিকৰ ওচৰত আছে ইয়াত এই কালৰ ওচৰত অষ্টসিদ্ধি আছে অনলি 8টা সিদ্ধি আছে আৰু এই ভগৱানে কয় যে আমি যি আপোনাক মন্ত্ৰ সৎনাম দি ৰাখিছোঁ ইয়াত 24টা সিদ্ধি আছে কিন্তু এয়া আপোনাৰ শত্ৰু হ'ব যদি আপুনি ইয়াৰ প্ৰয়োগ কৰিবলৈ ধৰে আপোনাৰ নিচিনা ভগতে 2-3 বৰ্ষ আপোনাৰ নাম লোৱা হৈছে আৰু আপুনি কাৰোবাক আশীৰ্বাদ দিবলৈ যেতিয়া লাগি যাব তেতিয়া তেওঁক লাভ হ'বলৈ ধৰিব আপোনাৰ পৰা কিন্তু আপোনাৰ ভক্তিৰ নাশ হৈ যাব তেন্তে এনে ভুল নকৰিব কেতিয়াও আপুনিও দেখা যায় যে কোনো গাঁৱত জৰা ফুকা কৰা হয় ইয়াৰ পৰা কিছু সকাহ পোৱা যায়
তেওঁ আগৰ জন্মৰ পুণ্যকৰ্মী প্ৰাণী হয় কেতিয়াবা হয়তো সিদ্ধি সাধনা কৰিছিল তেওঁ ভক্তিৰ আৰু তাৰে কিছু ডিপজিট এতিয়াও আছিল এতিয়া সিয়া নাশ কৰি আছে জৰা ফুকা কৰি কৰি এতিয়া সি পিছলৈ গাধ বনিব পিছলৈ সি কাৰ জৰা ফুকা কৰিব তাৰ কঁকালত কোৰ মাৰিব কোনোবাই তেন্তে পুণ্যাত্মাসকল এই আধ্যাত্মিক জ্ঞানক বুজিব লাগিব সকলো কামৰ লগতে পৰিচিত হ'ব লাগিব যেনেকৈ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 1 অৰ্জুনে সুধিলে যে প্ৰভু আপুনি গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 29 কৈছে যে মোৰ আশ্ৰিত হৈ কি কথাত চতুৰ্থ অধ্যায় 32 নম্বৰ শ্লোকত কৈছে যে যি তত্ত্বজ্ঞান আছে সাধনাৰ বিশেষ জ্ঞান ধাৰ্মিক অনুষ্ঠানৰ যজ্ঞৰ বিশেষ জানকাৰী সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত লিপিবদ্ধ আছে আৰু 25 পৰা 30 লৈকে চতুৰ্থ অধ্যায়ত মন্ত্ৰত কোৱা হৈছে ইয়াত কোৱা হৈছে যে কোনোৱে এনেকৈ কৰে কোনোৱে তেনেকৈ কৰে কোনোৱে এয়া সাধনা কৰে কোনোবাই থিয় হৈ তপ কৰে কোনোবাই হঠি যজ্ঞ কৰে কোনোবাই দেৱতাৰ পূজা কৰে আৰু কোনোবাই অধ্যায় কৰে কোনোবাই যোগ কৰে যোগ আসন কৰে কোৱা হয় যে তেওঁলোকে নিজৰ সাধনাত পাপ নাশক বুলি মানি কৰি আছে কিন্তু এই প্ৰকাৰৰ সাধনাৰ বিশেষ জানকাৰী সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত যাক পৰমেশ্বৰে স্বয়ং আহি জ্ঞান দিছিল নিজৰ মুখ কমলেৰে ব্ৰহ্মনুমুখে এয়া তত্ত্বজ্ঞান হয় ইয়াক বিস্তাৰভাৱে লিখা আছে চতুৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কোৱা হৈছে যে এই তত্ত্বজ্ঞানত তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা তেওঁক দণ্ডৱত প্ৰণাম কৰিলে কপট এৰি নম্ৰতাপূৰ্বক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই পৰমাত্মা তত্ত্বজ্ঞানৰ বিষয়ে জ্ঞাত কৰিব এতিয়া গীতাৰ জ্ঞানদাতাও সেই পৰমাত্মাৰ মানে তত্ত্বজ্ঞানৰ দ্বাৰা পৰিচিত নহয় এতিয়া তেওঁ ক'লে সপ্তম অধ্যায়ৰ 29 নম্বৰ শ্লোকত যে যি মোৰ ওচৰত আশ্ৰিত হৈ মই যি কৈ আছো এই জ্ঞানক আধাৰ বনাই তত্ত্বদৰ্শী সন্তৰ লগত লগ হয় তেতিয়া কি হয় যে সেই মোৰ জ্ঞানৰে আশ্ৰিত হৈ আৰু যি জৰা মৰণ মোক্ষায় য়তন্তিতে জৰা মানে বৃদ্ধাৱস্থা মৰণ মানে মৃত্যু বৃদ্ধাৱস্থা আৰু মৃত্যুৰ দুখৰ পৰা বাচিবলৈ যি প্ৰয়ত্ন কৰে ইয়াৰ বাবেই যি সাধনা কৰে সংসাৰৰ আৰু কোনো বস্তুৰ ডিমাণ্ড নকৰে সেই তত্ত্ব ব্ৰহ্মবিধু আৰু অখিল আধ্যাত্ম তেওঁ সম্পূৰ্ণ আধ্যাত্মক জানে আৰু সকলো কৰ্মৰে পৰিচিত হয় সম্পূৰ্ণ আধ্যাত্ম জ্ঞানেৰে পৰিচিত হয় আৰু সেই তত্ত্ব ব্ৰহ্মৰে পৰিচিত হয় তেওঁৱে এই জৰা আৰু মৰণৰ বাবে প্ৰয়ত্ন কৰি আছে ইয়াৰ পৰা ত্ৰাণ পাবলৈ এতিয়া পুণ্যাত্মাসকল আকৌ অষ্টম অধ্যায়ৰ 1 অৰ্জুনে সুধিছিল যে কিম তৎ ব্ৰহ্ম সেই তত্ত্ব ব্ৰহ্ম কি অষ্টম অধ্যায়ৰ 3 শ্লোকত উত্তৰ দিলে যে সিয়া পৰম অক্ষৰ ব্ৰহ্ম হয় যি গীতাৰ জ্ঞানদাতাই স্বয়ং কৈ আছে সিয়া অন্য কোনোবাহে আকৌ অষ্টম অধ্যায়ৰ 5 আৰু 7 নম্বৰ শ্লোকত গীতা জ্ঞানদাতাই কয় যে মোৰ ভক্তি কৰিব লাগে মোকেই প্ৰাপ্ত হ'ব যুদ্ধও কৰিব লাগিব ইয়াত শান্তি হ'ব নোৱাৰে আৰু মোৰ সাধনা কৰিব লাগে অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত কৈছে ओम इति एकाक्षरम ब्रह्म विवरण माम अनुसमरण ये प्रियाति तदन्तेहम सयाति परमाम गतिम মাম ব্ৰহ্ম মানে মই ব্ৰহ্মৰ ওম ইতি একাক্ষৰম কেৱল এই ওম হে এটা আখৰ আৰু উচ্চাৰণ কৰি স্মৰণ কৰি থকা ইয়াতি তজন দেহম যি শৰীৰ এৰি যায় সহ ইয়াতি পৰমাম গতি অৰ্থাৎ ওমৰ পৰা পোৱা পৰম গতি অৰ্থাৎ ওমৰ পৰা যি সুপ্ৰিম শান্তি অন্তিম শান্তি পোৱা যায় সেয়া প্ৰাপ্ত হৈ যাব সেয়া কি হ'ব ব্ৰহ্মলোক প্ৰাপ্ত হ'ব অষ্টম অধ্যায়ৰ 16 নম্বৰ শ্লোকত আছে যে ব্ৰহ্মলোক পৰ্যন্ত এয়া পুনৰাবৃত্তি হয় ইয়াত যোৱা প্ৰাণীৰো জন্ম মৃত্যু হয় অৰ্থাৎ পূৰ্ণ মুক্তি পোৱা নাই গতিকে শান্তিও নাপায় জন্ম মৃত্যু থাকিলে শান্তিয়ে নাথাকে এইবাবেই গীতাৰ 8 নম্বৰৰ 5 আৰু 7 নম্বৰ শ্লোকত নিজৰ স্থিতি কৈছে মোৰ ভক্তি কৰা ওম নামেৰে তেতিয়াহে এইটো প্ৰাপ্ত হ'ব আৰু যুদ্ধও কৰিব লাগিব যুদ্ধও কৰা 8 নম্বৰ অধ্যায়ৰ 8, 9, 10 নম্বৰ শ্লোকত মন্ত্ৰত কোৱা হৈছে যে সেই পৰম অক্ষৰ ব্ৰহ্মৰ সাধনা কৰিব লাগে তেতিয়াহে তেওঁ প্ৰাপ্ত হ'ব তেওঁৰ ভক্তি কৰিলে তেওঁ প্ৰাপ্ত হ'ব তেওঁকে পাব আপুনি আৰু মোৰ কৰিলে মোৰ ওচৰতে থাকিবা এইটো নিয়ম হয় অন্তত যাৰ ভাৱনা ৰৈ যাব আস্থা ৰৈ যাব তেওঁকেই প্ৰাপ্ত হ'ব তাৰ বাবে মন্ত্ৰ ক'ব তত্ত্বদৰ্শী সন্তবোৰে আৰু সংকেত কৰি দিলে 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত গীতাজীত সেই ব্ৰহ্মই পৰম অক্ষৰ ব্ৰহ্মক পাবলৈ ওম তৎসৎ এয়া হৈছে 3টা মন্ত্ৰৰ সাধনা ওম হৈছে ব্ৰহ্মৰ ক্ষৰ পুৰুষৰ যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ
16 আৰু 17 তিনি পুৰুষ আছে। ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ, পৰম অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষটো এই ব্ৰহ্ম, তেওঁৰ ওম নাম হয়। ওম তৎ সৎ, তৎ এই অক্ষৰ পুৰুষৰ হয়। এয়া সাংকেতিক হয়, কোড ৱৰ্ড হয়। আৰু অক্ষৰ পুৰুষৰ, পৰম অক্ষৰ পুৰুষৰ যি হয় সৎ হয়। এই তৎ আৰু সৎ সাংকেতিক হয়, কোড ৱৰ্ড হয়। এই দাসে ক'ব এই বিশ্বত এই দাসৰ বাহিৰে আন কাৰো হাতত এই মন্ত্ৰ নাই। আৰু এই দাসৰ সৈতে পৰিচিত হৈ উপদেশ লৈ কোনোবা নিজে নিজেই সন্ত হৈ গ'ল, নাম দিবলৈ ল'লে, তেওঁ সকলোতকৈ ডাঙৰ শত্ৰু আপোনাৰ। আপুনি বুজা মানুহ, আপুনি এইটো ভালকৈ বুজে যে অনা অধিকাৰীৰ হাতেৰে এখন লাইচেঞ্চ বনাই লওক, সেইখন ক'তো নচলিব। আপুনিও জেলত, তেওঁ জেলত। শেষত যি ধৰা পৰিব, যেতিয়া পৰিব, ইয়াৰ পৰা যেতিয়া শৰীৰ এৰি যাব, তেন্তে কোনেও আজি এই দাসৰ বাহিৰে পৰমাত্মাই কাৰো ওপৰত এই আশীৰ্বাদ কৰা নাই। প্ৰথমতে মহাপুৰুষে পাইছিল, যি তেওঁলোককো নাম দিয়া হৈছিল, তেওঁলোকৰ কল্যাণ হৈছিল, কিন্তু মানা কৰি দিছিল যে এই মন্ত্ৰৰ এতিয়া ডিছক্ল'জ নকৰিবা। धर्मदास तो लाख दुहाई, ये सार नाम किते बार ना जाई, सार नाम बार जो पढ़ी, ये बिचली पीढ़ी हंसनी तरही। এতিয়া এই বিচলি পিঢ়ি আহি গ'ল পুণ্যাত্মাসকল, য'ত আপোনাৰ জন্ম হ'ল। প্ৰথম পিঢ়িত পৰমাত্মা স্বয়ং আহিছিলে, প্ৰথম চৰণত কলিযুগৰ। এতিয়া এয়া মধ্যম পিঢ়ি হয়, শেষৰ পিঢ়ি নাস্তিক হৈ যাব। যি পাৰ হৈ গ'ল সেয়া গ'ল। এয়া 1000 বছৰ চলিব, এনেকুৱা কথা নহয়। পৰমাত্মাৰ এয়া মাৰ্গ হয়। এই সম্পূৰ্ণ বিশ্বত বহুত শান্তি হ'ব। যিবোৰ হাহাকাৰ লাগি আছে সেই সকলোবোৰ শেষ হৈ যাব। শান্তিত সকলোৱে ভক্তি কৰিব। চোৰ ডকাইত সকলো শেষ হৈ যাব, কাৰণ আমি পৰিচিত হৈ যাম। যদি আজি আমি চোৰ কৰোঁ, অহা জনমত আমি গাধ হ'ব লাগিব। কোনে সমস্যা আঁকোৱালি ল'ব? অচিনাকি শিশু, যাৰ জ্ঞান নাই, সিয়ে বিজুলীৰ খোলা তাঁৰডাল চুৱে। তেন্তে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক 8, 9, 10 কোৱা হৈছে যে এই ওম তৎসতৰ 3টা মন্ত্ৰৰ জপ হয়। আৰু সেয়া ক'ব তত্ত্বদৰ্শী সন্তই যে মই ইয়াৰ লগত পৰিচিত নহয়। তেওঁৰ ভক্তি কৰিলে তেওঁ এই প্ৰাপ্ত হ'ব। ইয়াৰ বাবে তত্ত্বদৰ্শী সন্তক বিচাৰি লোৱা। পিছত তেওঁ যেনেকৈ ক'ব তেনেকৈ কৰিবা। তেওঁ না অৰ্জুন না তেওঁ ক'ব। তেতিয়া অৰ্জুনে শেষত হাৰ মানি ক'লে যে ভগৱান, মই আপুনি যেনেকৈ ক'ব তেনেকৈ কৰি দিম। ভালকৈ কৰি দিলে সেইটোৱেই ঠিক আছে। এতিয়া কোৱাৰ অৰ্থ এইটোৱেই যে আমি সেই তৎব্ৰহ্মৰ পৰা আৰু এই সকলো কৃষ্ণম অধ্যাত্মতে, অৰ্থাৎ সকলো অধ্যায়ৰ পৰা আৰু অখিল কৰ্মৰ পৰা এই সকলো কৰ্মৰ লগত পৰিচিত হ'ব লাগিব। আৰু সেই তৎব্ৰহ্মৰ পৰা এই সকলোৰে লগত পৰিচিত হ'বলৈ আপোনাৰ তত্ত্বজ্ঞান শুনোৱা হয়, সৎসংগলৈ মাতি। এতিয়া পুণ্যাত্মাসকল, সৰ্বপ্ৰথমে আমি ভগৱানক চিনি পাব লাগিব। আৰু কোন পৰমাত্মাৰ ভক্তি কৰিম, অৰ্থাৎ ক'ৰবাত যোৱা কোনো সন্ত আছে, সকলোৱে কয় ভজন লোৱা, ভগৱান তোমাৰ কামত আহিব। সকলোৱে কয় ভক্তি কৰি লোৱা, পৰমাত্মাৰ নাম ল'ব লাগে। আকৌ নাম কি হয়? হৰে ৰাম হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে, সীতা ৰাম ৰাধে শ্যাম, ৰাধে ৰাধে শ্যাম মিলোৱা। এয়া নাম দিয়া কোৱা হয়। कहते गीता और भागवत पढ़े ना पूजे शब्द ठिकाने नू। গীতা পঢ়া, আৰু গীতাত মন্ত্ৰ কি কোৱা আছে? কেৱল এটাই, ওম। এই পৰম অক্ষৰ ব্ৰহ্মক পোৱাৰ বাবে 3টা মন্ত্ৰৰ জপ আছে। ইয়াৰ লগত তেওঁ নিজেই পৰিচিত নহয়। তেন্তে গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 8, 9, 10 কোৱা হৈছে যে যেতিয়া তত্ত্বদৰ্শী সন্তই তোমাক পাব আৰু তেওঁৰ পৰা এই মন্ত্ৰ প্ৰাপ্ত কৰি আকৌ তেওঁৰ ভক্তি কৰিলে তেওঁহি প্ৰাপ্ত হ'ব পৰম অক্ষৰ ব্ৰহ্ম, পৰম দিব্য পুৰুষ, মানে মূল ৰূপী ভগৱান, জড় ৰূপী পৰমাত্মা প্ৰাপ্ত হৈ যাব। আৰু সেই পৰমাত্মাৰ য'ত যোৱাৰ পিছত আকৌ সংসাৰলৈ কেতিয়াও কোনো প্ৰাণী নাহে। গীতা জ্ঞানদাতাই নিজৰ তথ্য দি আছে। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9, আৰু শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 17, গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 কোৱা আছে যে তোমাৰ আৰু মোৰ উৎপত্তি বহুবাৰ হৈছে, তুমি নাজানা কিন্তু মই জানো। আৰু 10 নম্বৰ অধ্যায়ৰ 2 নম্বৰ শ্লোকত কোৱা আছে যে মোৰ উৎপত্তি না কোনো দেৱতাই জানে আৰু না কোনো সিদ্ধই জানে, কাৰণ সকলো মোৰ পৰা উৎপন্ন হ'ল। মই তেওঁলোকৰ আদি কাৰণ হ'ম।
তেন্তে পুণ্যাত্মাসকল সন্তানে নিজৰ পিতৃৰ উৎপত্তিৰ কথা জানিব নোৱাৰে আৰু পিতৃৰ উৎপত্তি পিতৃ অৰ্থাৎ ককা দেউতাইহে জানিব। তেন্তে সেই পৰমাত্মাই স্বয়ং আহি এই ব্ৰহ্মৰ উৎপত্তিৰ কথা কৈছে। এতিয়া পুণ্যাত্মাসকল পৰমাত্মাই স্বয়ং আহি নিজৰ জ্ঞান দিলে আৰু আমাৰ সৎগ্ৰন্থয়ো স্থানত এয়া প্ৰমাণিত কৰে। কিন্তু সেই সৎগ্ৰন্থক আমি বুজিব পৰা নাছিলো, কাৰণ আমাৰ ওচৰত এই সৃষ্টি ৰচনাৰূপী এই মাষ্টাৰ কি নাছিলে, এই মাষ্টাৰ চাবি নাছিলে আমাৰ ওচৰত। এই সৃষ্টি ৰচনা যি আছে সেয়া সম্পূৰ্ণ আধ্যাত্মিক মাৰ্গক বুজিবলৈ মাষ্টাৰ কি বুলি ধৰা। আৰু যেতিয়ালৈকে এয়া বুজি নাপাবা তেতিয়ালৈকে আমি কোনো সৎগ্ৰন্থকেই বুজি নাপাওঁ। এতিয়া যেনেকৈ গীতা জ্ঞানদাতাই কয় যে মোৰ উৎপত্তিক এই ঋষি আৰু দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰে নাজানে, কাৰণ তেওঁলোকৰ মোৰ পৰাই উৎপত্তি হৈছে। 10ম অধ্যায়ৰ 2য় শ্লোকত গীতাত কোৱা হৈছে। তেন্তে ইয়াৰ পৰা প্ৰমাণিত হ'ল যে গীতা জ্ঞানদাতা নাশৱান হয়, তেওঁলোকৰ জন্ম মৃত্যু হয়। এয়া ব্ৰহ্ম হয়। শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি ব্ৰহ্মই কৈ আছে। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 তেওঁ নিজেই কয়, ओम इति एकाक्षरम ब्रह्म विभारण माम अनुसमरण ये परियाति तजन्देहम सयाति परमाम गतिम। আৰু আকৌ শ্ৰী শিৱ পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিতত এয়া 26 পৃষ্ঠাত আছে। নিজেই কয় যে এতিয়া পুণ্যাত্মাসকল এই পূৰ্ণ আধ্যাত্মিক জ্ঞানেৰে পৰিচিত কৰোৱা এই তাহৰ উদ্দেশ্য। আৰু এয়াই সৎগ্ৰন্থই কয় যে যেতিয়ালৈকে ইয়াৰ লগত পূৰ্ণ পৰিচিত নোহোৱা তেতিয়ালৈকে ভক্তি কৰিব নোৱাৰা। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 53 কৈছে যে অৰ্জুন, যি সময়ত তোমাৰ বুদ্ধি ভিন্ন ভিন্ন প্ৰকাৰৰ ভ্ৰমিত কৰা বচনৰ পৰা আঁতৰি এই পৰমাত্মা তত্ত্বৰ এই তত্ত্ব জ্ঞানৰ ওপৰত আশ্ৰিত হৈ যাব, অৰ্থাৎ দৃঢ় হৈ যাব, তেতিয়া তুমি যোগ প্ৰাপ্ত কৰিবা। তেতিয়া তুমি ভক্তি আৰম্ভ কৰিবা, আৰম্ভ হ'ব তোমাৰ ভক্তি, তেতিয়া দৃঢ় ভক্ত হ'বা। এতিয়া তোমাক দৃঢ় ভক্ত বনাবলৈ এই আধ্যাত্মিক জ্ঞানক युक्तरक्षणम दातम এই সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত কৰাইছো। এতিয়া চাব অলপ, লিংক ইয়াৰ লগত সম্বন্ধিত হৈ গ'ল। শ্ৰী শিৱ পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ। ইয়াৰ 26 নম্বৰ পৃষ্ঠাত দেখুৱাইছো আপোনাক। এবাৰ ব্ৰহ্মাজী আৰু বিষ্ণুজীৰ এই কথাত কাজিয়া হৈ গ'ল। বিদ্বেষৰ সংহিতায়া, এজনে কয় মই তোমাৰ দেউতা, ইজনে কয় মই তোমাৰ দেউতা। এয়া 24 পৃষ্ঠাত আছে। তেতিয়া তেওঁলোকৰ যুদ্ধ সমাপ্ত কৰিবলৈ এই কাল ব্ৰহ্মই, যি এক নিজৰ বাস্তৱিক ৰূপত প্ৰকট নহয়, ইয়াৰ মাজত স্তম্ভ থিয় কৰি দিলে, পিলাৰ লিংগ। ইয়াক পাছত শিৱলিংগ বুলি ক'বলৈ ধৰিলে। পিছত তেওঁলোক যুদ্ধ কৰি থিয় হৈ গ'ল। পিছত তেওঁ নিজেই আহি প্ৰকট হৈ গ'ল শিৱ ৰূপত, অৰ্থাৎ সদা শিৱ ৰূপত। যেনেকৈ ব্ৰহ্মা বিষ্ণুৱে পালে তেনেকৈ শিৱ ৰূপত প্ৰকট হৈ গ'ল, তেনেদৰেই লীলা কৰে তেওঁ। এতিয়া 25 পৃষ্ঠাত দেখুৱাওঁ আপোনালোকক। তাৰ লগত অলপ লিংক আছে ইয়াৰ। গীতা প্ৰেছ গোৰখপুৰৰ পৰা বিদ্বেষৰ সংহিত। ব্ৰহ্মা আৰু বিষ্ণুৱে সুধিলে যে প্ৰভু, সৃষ্টি আদি 5 কৰ্তব্যৰ লক্ষণ কি হয়, এয়া আমাক দুইজনকে কওক। ভগৱান শিৱই ক'লে, কাল প্ৰকট হৈ গ'ল ব্ৰহ্ম শিৱ ৰূপত, তেওঁলোকক ফাঁকি দিবলৈ। মোৰ কৰ্তব্যক বুজা অতি কঠিন হয়, তথাপিও মই কৃপাপূৰ্বক তোমালোকক তেওঁৰ বিষয়ে কৈ আছো, শুনা। আগলৈ কৈ আছে, এয়া 26 নম্বৰ পৃষ্ঠা। ব্ৰহ্মা আৰু বিষ্ণুক কয় এই কাল ব্ৰহ্মই, পুত্ৰ, তোমালোক দুয়োৰে তপস্যাৰ দ্বাৰা প্ৰসন্ন হোৱা মই পৰমেশ্বৰ। এতিয়া পৰমাত্মাই কয় যে এই য'ত স্বৰূপী নিৰঞ্জন মেহি কৰ্তা ভাই, তেওঁ নিজকে পৰমেশ্বৰ বুলি কৈ আছে। ইয়াত নিজ পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামক 2 কৃত্য প্ৰাপ্ত কৰিছে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। সৎ সাহেব ছাৰ। ছাৰ কি নাম আপোনাৰ? আশুতোষ দাস।
আশুতোষ আপুনি ক'ৰ পৰা আহিছে? গাঁও চিৰকাপুৰ, জিলা বালোদা বজাৰ, ছত্তীশগড়ৰ পৰা। আশুতোষ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 6/2/2019। আশুতোষ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কি ভক্তি সাধনা কৰিছিলে? যি আমাৰ হিন্দু ধৰ্মত প্ৰচলিত দেৱী দেৱতাৰ যি পূজা হয় সেয়ে কৰিছিলোঁ। আশুতোষ আপুনি কি কাম কৰে? ছাৰ এই দেশে পুলিচৰ চাকৰি কৰে ছত্তীশগড়ত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? এই কাহিনী বহুত দীঘলীয়া ছাৰ। প্ৰথমতে কি হৈছিলে, মই বহুত মদ খাইছিলোঁ, সকলো ব্ৰেণ্ডৰ, আৰু এদিনত 2 বাণ্ডেল বিড়ি আৰু এপেকেট চিগাৰেট খাইছিলোঁ, আৰু সপ্তাহত 4 দিন মাংস খাইছিলোঁ। মাংসৰ অবিহনে মই থাকিব নোৱাৰিছিলোঁ। সেউজীয়া শাক পাচলি পচি গৈছিলে, ইমানে মাংস খাইছিলোঁ মই। জুৱা খেলাৰ বহুত বেয়া অভ্যাস আছিল ছাৰ। এতিয়া এটা লোনো মাৰি আছোঁ। গতিকে ইয়াৰ বাবে মোৰ ঘৰৰ মানুহ আৰু মোৰ পত্নী চিন্তাত পৰিছিল। মই বিড়ি চিগাৰেট এৰিবলৈ বহুত ইচ্ছা কৰিছিলোঁ, চেষ্টা কৰিছিলোঁ। বিনা বিড়ি বিনা চিগাৰেটেৰে মই শৌচো কৰিবলৈ যাব পৰা নাছিলোঁ, ইমান অভ্যাস হৈ গৈছিলে বিড়ি চিগাৰেটৰ। গতিকে ইয়াৰ বাবে ডক্টৰৰ পৰা পৰামৰ্শ লৈছিলোঁ যে ছাৰ মই নিচা এৰিব বিচাৰিছিলোঁ, গতিকে কিবা চিকিৎসাৰ কথা কওক। তেতিয়া মোক টেবলেট লিখি দিলে নিকটিন নিকটেকৰ, আৰু ক'লে যে এদিনত 9টাকৈ টেবলেট খাবা পুত্ৰ। যিহেতু মই সোনকালে এৰিব বিচাৰিছিলোঁ, সেইবাবে 18টা টেবলেট এদিনতে খাইছিলোঁ। তথাপিও বিড়ি আৰু চিগাৰেট খোৱা অভ্যাস নাখালে। সেই সময়ত বহুত চিন্তাত পৰিছিলোঁ। মই শাৰীৰিকভাৱে আৰু মানসিকভাৱে বহুত চিন্তাত পৰিছিলোঁ। তাৰ মাজতে মই ছুটীত ঘৰত আহিলোঁ। তেতিয়া মোৰ পিতা জগতগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হৈ আছিলে। তেতিয়া তেওঁ ক'লে যে পুত্ৰ, এই জীৱন বাৰ বাৰ নাপায়, এবাৰ মালিকৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনা, কিতাপ পঢ়া জীৱনৰ সুগম পথ তেওঁ কৈছিলে, কিন্তু মই ইগন'ৰ কৰি দিছিলোঁ। সদায় বাৰে বাৰে কৈ আছিলে, সেইবাবে ভাবিলোঁ এবাৰ যাই চাওক কিনো হয়। ইমান চিকিৎসাটো কৰাই ল'লোঁ, এবাৰ সৎসংগ শুনিও চাই লওঁ। গতিকে সৎসংগ যেতিয়া শুনিলোঁ, তেতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্মগ্ৰন্থবোৰ খুলি খুলি দেখুৱাই আছিলে যে ইয়াত এইটো লিখা আছে, পূৰ্ণ পৰমাত্মা মুক্তিদাতা কবিৰ চাহেব হয়, মনুষ্য জীৱন বাৰ বাৰ নাপায়, সেইবাবে ভক্তি কৰা আৰু সৎলোকলৈ বলা। আৰু তাত কৈছিলে যে এবাৰ যিয়ে মদ খায় সি একেলগে 70টা জন্ম কুকুৰৰ লয়, আৰু সেইটো কথা মোৰ গাত লাগিল। তেতিয়া মোৰ দেউতাক ক'লোঁ যে মোক এবাৰ নাম উপদেশ দিয়াওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱৰ পৰা। তেতিয়া 6/2/2019 ওচৰৰ নামদান কেন্দ্ৰ ভাটাপাৰালৈ গ'লোঁ ভকতদেৱ। তাত মুক্তিদাতা ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লোঁ, আৰু নাম উপদেশ লোৱাৰ পিছত সেইদিনা বহুত কান্দিলোঁ। আৰু সেইদিনাৰ পৰাই সকলো নিচা, মদ, জুৱা, বিড়ি, চিগাৰেট সকলো এৰা খালে ভকতদেৱ। ছাৰ, আপুনি যে কৈছে আপুনি বহুত বেছি মাংস খাইছিলে আৰু জুৱা খেলিছিলে আৰু বহুত বেছি মদ খাইছিলে, আপুনি ডক্টৰৰ ওচৰলৈও গ'ল নিচা এৰুৱাবৰ বাবে। ডক্টৰে আপোনাক 9টাকৈ টেবলেট খাবলৈ দিছিলে, কিন্তু আপুনি 18টাকৈ খাইছিল যাতে সোনকালে নিচা এৰা যাওক। তথাপিও নিচা এৰা যোৱা নাছিল। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, তাৰপিছত নিচা এৰা খালে। গতিকে ছাৰ, আপুনি আগতেও ইমান চেষ্টা কৰাৰ পিছতো যে নিচা এৰিব পৰা নাছিলে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ নিচা এৰা খালে। গতিকে ছাৰ, এইটো কেনেকৈ সম্ভৱ যে ইমান মানুহে নিচা এৰিব খোজা স্বত্তেও নিচা এৰিব পৰা নাই, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ইমান বেগেৰে গোটেই ভাৰতক নিচামুক্ত কেনেকৈ কৰি আছে? কি হয়, মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ নিজে পৰমাত্মাৰ অৱতাৰ। তেওঁ শাস্ত্ৰ অনুকূল ভক্তি কয়, তেওঁৰ নামতেই শক্তি আছে। যিয়ে নাম উপদেশ লয় তেওঁৰ সকলো বেয়া আঁতৰি যায়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু কি লাভ পালে? ছাৰ, এই দাসৰ চাকৰি পুলিচত, গতিকে মাজতে মই কামাণ্ডো ট্ৰেইনিঙত গৈছিলোঁ। তাতে কি হ'ল, কামাণ্ডো ট্ৰেইনিঙত কিবা কিবি অপটিকেলছ থাকে। গতিকে এজন বন্ধুৱে 20 ফুট দেৱাল পাৰ হৈছিলে ৰাইফলৰ সৈতে, সি তাৰ পৰা পৰি গ'ল। কঁকালৰ তলত যি হাড় আছে ৰাজহাড়ৰ, এডালৰ ওপৰত এডাল আহিল। গতিকে সি ট্ৰেইনিঙৰ বাবে অসমৰ্থ হৈ পৰিল। গতিকে এই দাসৰো 2-3 দিনৰ পিছত নম্বৰ আহিল 20 ফুট দেৱাল পাৰ হোৱাৰ। তেতিয়া ময়ো উঠিলোঁ। তাৰ পৰা ৰাইফলৰ সৈতে ময়ো পৰিছিলোঁ, কিন্তু মালিকৰ দয়াৰ বাবে কেৱল আঙুলিতে আঁচোৰ খালোঁ। তাৰপিছত একো নহ'ল, ক'তোৱে আঁচোৰ নাখালোঁ মালিকৰ দয়াত। যি মোৰ বন্ধু আছিলে, যাৰ হাড় ভাঙিছিলে, সি হস্পিটেলতে আছিলে আৰু ট্ৰেইনিঙৰ বাবে অসমৰ্থ আছে। কিন্তু মোৰ দশা বহুত, মালিকৰ দয়াত মই বাচি গ'লোঁ। মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ আৰু মোৰ পত্নী আৰু মোৰ মাজত বহুত বিবাদ হৈছিলে ছাৰ, ডিভ'ৰ্চ হ'ব লৈছিলে। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ ওপৰত এনেকুৱা দয়া কৰিলে, তাই এবাৰতে আহিবলৈ মান্তি হ'ল। তাই 10 মাহ মোৰ পৰা আঁতৰি আছিলে।
পুলিচ থানা কোৰ্ট সকলোতে গৈছিলে তাই আৰু কৈছিলে কেতিয়াও নাহোঁ বুলি কিন্তু মালিকৰ দয়া হ'ল যেতিয়া শেষবাৰৰ বাবে বুজাব গ'লোঁ তেতিয়া তাই আহিবলৈ মান্তি হ'ল ছাৰ যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে এনেকুৱা বহুতো মানুহ আছে যিয়ে নিচা কৰে কিন্তু নিচা এৰিব পৰা নাই নিচা এটা বহুত গম্ভীৰ সমস্যা হৈ গৈ আছে তেওঁলোকক কি ক'ব বিচাৰিব তেওঁলোকক এই দাসে এইটোৱে ক'ব বিচাৰিব এবাৰ আপোনালোকে তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক কিতাপ জীৱনৰ সুগম পথ আৰু জ্ঞান গংগা পঢ়ক তাৰপিছত নাম উপদেশ লওক আপোনাৰ যিমান বেয়া অভ্যাস আছে মাংস বিড়ি চিগাৰেট ঘোষ যিয়ে আছে সেয়া আঁতৰি যাব ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি বহুতো চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে তাৰ তলত হালধীয়া শাৰী আহে তাত নম্বৰ আহে সেই নম্বৰত আপুনি যোগাযোগ কৰক আৰু ওচৰৰ নামদান কেন্দ্ৰৰ সৈতে যোগাযোগ হৈ যাব ছাৰ এনেকৈ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'ব পাৰে ধন্যবাদ ছাৰ সৎ চাহে সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি তত্ত্ব জ্ঞান কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয় সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয় সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায় সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয় য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায় তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয় য'ত তেওঁলোকক শিক্ষা সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয় বানপানী ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয় আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।